নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 আগষ্ট। ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ বাবে ভাল খবৰ, কিয়নো এইবোৰ কৃষকসকলে লাভ কৰিব আৰ্থিক সাহায্য। লগতে এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ কৃষকসকলৰ বাবে। অসমৰ লাখ লাখ কৃষকসকলৰ বাবে আহি গ'ল নতুন এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল PM কুসুম আঁচনি। তো PM কুসুম আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। এইখন আঁচনিৰ জৰিয়তে কৃষকসকলৰ কি লাভ হ'ব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো ইয়াতে লিখা আছে প্ৰাকৃতিক সংস্পৰ্শৰে প্ৰযুক্তিৰ আধাৰিত কৃষি। আঁচনিখনৰ মূল সুবিধা শস্য শক্তি ব্যৱহাৰে বহনক্ষম কৃষিৰ বিকাশ। তাৰপিছত লিখা আছে কৃষি খণ্ডত ডিজেলৰ ব্যৱহাৰ হ্ৰাস, সৌৰচালিত উদ্যোগ স্থাপনৰ বাবে 30% পৰা 50% পৰ্যন্ত টা সাহায্য প্ৰদান কৰিব চৰকাৰে। এইখন আঁচনিৰ জৰিয়তে গ্ৰীড সংযুক্ত পাম্প সৌৰ শক্তিলৈ ৰূপান্তৰৰ সুবিধা, 2 মেগাৱাট পৰ্যন্ত সৌৰ বিদ্যুৎ প্ৰকল্প স্থাপনৰ সুযোগ, বিদ্যুতৰ খৰচ হ্ৰাস কৰি কৃষকৰ আয় বৃদ্ধি, উৎপাদিত বিদ্যুৎ বিক্ৰী কৰি অতিৰিক্ত উপাৰ্জনৰ সুযোগ লাভ কৰিব কৃষকসকলে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী PM কুসুম আঁচনিৰ জৰিয়তে যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে এখনকৈ ল'ব পাৰিব সৌৰচালিত পাম্প। তো আপোনালোকে সৌৰচালিত পাম্পৰ সহায়ত নিজৰ কৃষিভূমিত দিব পাৰিব পানী। তো যিসকল কৃষকে PM কুসুম আঁচনিত আবেদন কৰি সৌৰচালিত পাম্প ল'ব বিচাৰে সেইসকল কৃষকে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক PM কুসুম আঁচনিত কেনেকৈ আবেদন কৰিব পাৰিব সেই বিষয়ত বিতংভাৱে জনাই দিম। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন লৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল কৃষকে আগন্তুক সময়ত কৃষি বিভাগৰ ফালৰ পৰা আৰম্ভ কৰা আঁচনিৰ সুবিধা পাব বিচাৰে সেইসকল কৃষকে অতি সোনকালে কৰিব লাগিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে যদি এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি এখনকৈ ID বনোৱা নাই তেন্তে অতি সোনকালে বনাই লওক। অন্যথা আপোনালোকে আগন্তুক সময়ত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি কৃষি বিভাগৰ ফালৰ পৰা আৰম্ভ কৰা কোনো আঁচনিৰ সুবিধাই আপোনালোকে নাপাব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে নতুনকৈ যোৱা 1 আগষ্ট তাৰিখৰ পৰা অৰুণোদয় 3.0 আঁচনিত টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত টকা পোৱা নাছিল তেন্তে আপোনাৰ বাবে ভাল খবৰ। অতি শীঘ্ৰেই নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰক। আপোনাৰ বেংক একাউণ্টত সোমাই যাব অৰুণোদয় আঁচনিৰ ধন। লগতে অসম চৰকাৰে কেইখনমান সমষ্টিৰ বাবে অৰুণোদয় আঁচনিৰ বাবে বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে। এইকেইখন সমষ্টিৰ মানুহে এইবোৰ হেল্পলাইন নম্বৰত ফোন কৰি সকলো সমস্যা কৰিব পাৰিব সমাধান। প্ৰথমত কোৱা হৈছে যোৰহাট সমষ্টিৰ বাবে গৌতম ভূঞাক নিযুক্তি। গৌতম ভূঞাৰ ফোন নম্বৰ হ'ল 9101818254। তাৰপিছত লিখা আছে মৰিয়নি সমষ্টিৰ বাবে অনক দাসক নিযুক্তি। অনক দাসৰ ফোন নম্বৰটো হ'ল 9101367043। তাৰপিছত কোৱা হৈছে তিয়ক সমষ্টিৰ বাবে বেদান্ত মাধৱ বৰাক নিযুক্তি। বেদান্ত মাধৱ বৰাৰ ফোন নম্বৰটো হ'ল 8638567567। তাৰপিছত কোৱা হৈছে তিতাবৰ সমষ্টিৰ বাবে পৱাল বৰাক নিযুক্তি। পৱাল বৰাৰ ফোন নম্বৰটো হ'ল 8721923648। এইকেইখন সমষ্টিৰ মহিলাসকলে যদি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেন্তে এইবোৰ ফোন নম্বৰত ফোন কৰি সকলো সমস্যা কৰিব পাৰিব সমাধান। তো আজি ইমানেই।